অহাকালি ডবকা নেহেৰু ময়দান খেলপথাৰত হ'বলৈ গৈ আছে ফুটবলৰ ফাইনেল খেল। অহাকালি দিনৰ ৩ বজাৰ লগে লগে আৰম্ভ হ'ব ফাইনেল খেলখন, য'ত প্ৰতিদ্বন্দ্বিতা কৰিব বুৰহান হালধি FC লংলি বস্তি বনাম দমকা মুকাম FC। এই মেগা প্ৰাইজ মানি নকআউট পুৰুষৰ ফুটবল খেলখনত কোনে চেম্পিয়নছৰ প্ৰাইজ মানি আগবঢ়াইছে আপুনি বাৰু জানেনে? প্ৰথম পুৰস্কাৰ তথা চেম্পিয়নছৰ প্ৰাইজ মানি আগবঢ়াইছে মহান ব্যক্তি মিষ্টাৰ আনোৱাৰ হুছেইন ডাঙৰীয়াই, আৰু দ্বিতীয় প্ৰাইজ মানি আগবঢ়াইছে আন এগৰাকী হৃদয়বান ব্যক্তি মিষ্টাৰ কাৰিবুল হুছেইন। লগতে ৰানাৰ আপ আগবঢ়াইছে ডবকাৰ আন এগৰাকী ব্যক্তি মিষ্টাৰ চাহাবুদ্দিন মজুমদাৰে। এইকেইজন মহান ব্যক্তিক ধন্যবাদ দিয়াৰ লগতে আমাৰ চেনেল যোগে ইনভাইট তথা নিমন্ত্ৰণ জনাইছে। এই মুহূৰ্তত ডবকাৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মানিকপাল ডাঙৰীয়াৰ মন্তব্য আছে, শুনাই লৈছো। চাওক, আমাৰ ডবকা নেহৰু ময়দান খেলপথাৰত যিখন মেগা প্ৰাইজ মানি টুৰ্ণামেণ্ট হৈছিলে তাৰ অন্তিমখন খেল ফাইনেল অহাকালি 20 তাৰিখ শুকুৰবাৰে ফাইনেল হ'ব। ইয়াত আমি সকলো ৰাইজক আহ্বান জনাম যে কালি 2:30 বজাৰ লগে লগে ইয়াত দুটা টিমৰ মাজত যি খেলা হ'ব লংলি বস্তি বুৰহান হালধি ক্লাব বনাম দমকা মুকাম ক্লাবৰ মাজত বহুত আকৰ্ষণীয় খেল, আৰু এই আকৰ্ষণীয় খেল চাবলৈ মই ডবকাবাসী ৰাইজক আহ্বান জনাম যে ঠিক সময়মতে আহি তেওঁলোকে খেলখন উপভোগ কৰিব পাৰিব। আৰু ইয়াৰ লগে লগে আমি আৰু এটা কথা নক'লে নহ'ব, যাতে আমাৰ ডবকাৰ বহুত মহান ব্যক্তি আনোৱাৰ হুছেইন তেওঁ আমাৰ এই খেলৰ ফাৰ্ষ্ট প্ৰাইজ ডনেট কৰিছে। ফাৰ্ষ্ট প্ৰাইজটো 50,000 টকা আনোৱাৰ হুছেইনে ডনেট কৰিছে। ছেকেণ্ড প্ৰাইজ ডবকাৰ সমাজসেৱক বহুত মহান ব্যক্তি চাহাবুদ্দিন মজুমদাৰ তেওঁ ছেকেণ্ড প্ৰাইজ ডনেট কৰিছে 30,000 টকা। আৰু মেন অফ দ্য চিৰিজ আমাৰ ডনেট কৰিছে কাৰিবুল হুছেইন এয়াৰ ইলেক্ট্ৰনিক। তেওঁলোকক এই ক্ষেত্ৰত আমি আপোনালোকৰ মাধ্যমে জনাম যে তেওঁলোকে যি আমাক ডনেট দিছে বা এই ডনেট দিছে যে ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু কালি তেওঁলোকে আপোনালোকৰ মাধ্যমে ইনভাইট কৰিব বিচাৰিছোঁ যে তেওঁলোকে কালি আহি খেলখন উপভোগ কৰিবলৈ।